Hello students, আমি ইয়াৰ আগৰ ভিডিঅ'টোত পটেনশিয়াল এনাৰ্জি ডাইপোলৰ কাৰণে ক্যালকুলেট কৰিলো। আশা কৰো তোমালোকে হেতু বুজি পালা। এতিয়া নেক্সট আমাৰ যিখিনি আছে টপিক হেতু হৈছে কণ্ডাক্টৰ। আমি এতিয়া কণ্ডাক্টৰৰ কিছুমান প্ৰপাৰ্টিজ কথা ডিসকাস কৰিম। আমি কণ্ডাক্টৰ মানে কি হয় হেতু অলৰেডি অলপ থুলমুলকে আমি ডিসকাস কৰি আহিছো। কণ্ডাক্টৰ কি হয় যাৰ মাজেদি ইলেক্ট্ৰিসিটি ইজিলি পাৰ হৈ যাব পাৰে। আৰু ইলেক্ট্ৰিসিটি ইজিলি পাৰ হৈ যোৱাৰ তাৰ ৰিজনটো কি হৈছে যে কণ্ডাক্টৰত বহুত ফ্ৰী চাৰ্জ থাকে, সেইকাৰণে তাৰ মাজেদি ইজিলি ইলেক্ট্ৰিসিটি পাৰ হৈ যাব পাৰে। তো আজি আমি সেই কণ্ডাক্টৰে কিছুমান প্ৰপাৰ্টিজ আছে ইলেক্ট্ৰিক ফিল্ডৰ লগত ৰিলেটেড, তো তাৰে কিছুমান প্ৰপাৰ্টিজ কথা আমি ডিসকাস কৰিম। এটো বহুত ইম্পৰ্টেন্ট হয়, তোমালোকে কিবা বুজি নাপালে মোক সুধিব পাৰা। ইয়াৰ ফাৰ্স্ট প্ৰপাৰ্টিটো হৈছে আমি যদি এটা কণ্ডাক্টৰ কনসিডাৰ কৰো, ইয়াত আমি কণ্ডাক্টৰ এটা লৈছো, তেতিয়াহলে কি হয় এই কণ্ডাক্টৰটোৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন সদায় 0 থাকিব। এটো এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি কণ্ডাক্টৰৰ কাৰণে। কণ্ডাক্টৰত কি হয় ইনসাইড দা কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ 0। এতিয়া কণ্ডাক্টৰৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ডখন কেলে 0 হয় তাৰ কাৰণে এটা এক্সপ্লেনেশ্যন আছে। হেতু হৈছে কি আমি ফাৰ্স্টে এটা লৈ লৈছো যে এতিয়া ইয়াত ইলেক্ট্ৰিক ফিল্ড 0 মানে কি বুজাইছে, ইয়াত মানে কোনো চাৰ্জ নাথাকে। চাৰ্জৰ ভ্যালুটো 0 হ'ব, কাৰণ কেলে যদিহে চাৰ্জ নাথাকে, চাৰ্জৰ ভ্যালুটো যদি 0 হয় তেতিয়া ইয়াৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব নোৱাৰে আৰু আলটিমেটলি কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালুটো 0 হয়। এতিয়া আমি ফাৰ্স্টে কি কৰো যে আমি এখন কণ্ডাক্টৰ এটা লৈছো আৰু কণ্ডাক্টৰটোৰ ভিতৰত কি হৈছে এটা ইলেক্ট্ৰিক চাৰ্জ আমি ইনসাইডত ৰাখিছো। তেতিয়া কি হ'ব এই ইনসাইড ইলেক্ট্ৰিক ফিল্ড আমি যদি এতিয়া চাৰ্জ এটা ৰাখো, ইয়াৰ চাৰিওফালে এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব। আৰু আমি কণ্ডাক্টৰত কি জানো যে কণ্ডাক্টৰত ফ্ৰী ইলেক্ট্ৰনবোৰ মুভ হৈ থাকে ফ্ৰীলি, আৰু ইহঁতি ৰেন্ডমলি মুভ কৰে। এই ইলেক্ট্ৰিক যিবোৰ ফ্ৰী ইলেক্ট্ৰনছ আছে সেই ইলেক্ট্ৰনছ বিলাকৰ ওপৰত এটা ফোৰ্স লগাব ইলেক্ট্ৰিক ফিল্ডখনে। তেতিয়া কি হ'ব এই ইলেক্ট্ৰনছবোৰ মুভ কৰিব। এই ইলেক্ট্ৰনছ বিলাকৰ ওপৰত যেতিয়া এটা ফোৰ্স লাগিব ইলেক্ট্ৰনছখিনি মুভ কৰিব আৰু কি ৰাখি যাব কিছুমান হোলছ ৰাখি যাব, আৰু সেই হোলছখিনি কি হয় সাৰফেসলৈ গুচি যায় আৰু কি কৰে ভিতৰৰ যেটো চাৰ্জ হেতু 0 কৰি পেলায়। তাৰ মানে ভিতৰৰ যেটো চাৰ্জ হেতু কিহত ইউজ হ'ল ইলেক্ট্ৰনখিনি মুভ কৰাত ইউজ হ'ল, আৰু ইলেক্ট্ৰনখিনি মুভ কৰাৰ লগে লগে তাত কিছুমান পজিটিভ হোলছ ক্ৰিয়েট হ'ল আৰু সেই হোলখিনি কি হ'ল সাৰফেসলৈ গুচি যায় আৰু আলটিমেটলি ভিতৰত চাৰ্জটো 0 হৈ যায়। আৰু ভিতৰত যেতিয়া চাৰ্জটো 0 হৈ যায় তেতিয়া কি হ'ব তাত ইলেক্ট্ৰিক ফিল্ডটো 0 হৈ থাকে। সেইকাৰণে কি হয় ইম্পৰ্টেন্ট এটা প্ৰপাৰ্টি, এটা কণ্ডাক্টৰৰ ভিতৰত যদি আমি যিকোনো চাৰ্জ ৰাখো সেই চাৰ্জটো সদায় ইয়াৰ সাৰফেসলৈ গুচি যাব, আৰু ইনসাইড কি হ'ব চাৰ্জ ইজ ইকুৱেল টু 0 হ'ব, ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু 0 হ'ব। তো এটো এটা আছে ইম্পৰ্টেন্ট প্ৰপাৰ্টি, ইনসাইড এ কণ্ডাক্টৰ ইলেক্ট্ৰিক ফিল্ড ইজ অলৱেজ 0। তো নেক্সট আছে যেটো প্ৰপাৰ্টি, সেই প্ৰপাৰ্টিটো কি হৈছে যে ইলেক্ট্ৰিক ফিল্ড আউটসাইড দা চাৰ্জড কণ্ডাক্টৰ ইজ পাৰপেণ্ডিকুলাৰ টু দা সাৰফেস অফ দা কণ্ডাক্টৰ। এতিয়া আমাৰ ইয়াৰ সেকেন্ড প্ৰপাৰ্টিটোত কি কৈছে যে যেহেতু এটা কণ্ডাক্টৰৰ চাৰ্জখিনি ক'ত থাকে সাৰফেসত থাকে, আৰু এই সাৰফেসত থকা চাৰ্জখিনিৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখন কি হয় সাৰফেসৰ সদায় পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত হ'ব। তাৰ মানে কি হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো সদায় এনেকুৱা হ'ব। যদি আমি এখন যদি ইয়াৰ সাৰফেস ৰাখো, এখন যদি ইয়াৰ সাৰফেস লওঁ, তেতিয়াহ'লে এটো ইনসাইড নহয় দে, মই সাৰফেস বুলি কৈছো, তেতিয়া কি হ'ব ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো এনেকুৱা হ'ব, মানে সদায় পাৰপেণ্ডিকুলাৰ। যদি আমি এনেকুৱা লওঁ আৰু সাৰফেস যদি এইখন ৰাখো তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো হ'ব এটো। এতিয়া আমি এটো মানে ইয়াৰো এটা এক্সপ্লেনেশ্যন আছে, সেই এক্সপ্লেনেশ্যনটো চাম। এক্সপ্লেনেশ্যনটোত আমি ফাৰ্স্টে কি কৰিম, এটা কণ্ডাক্টৰ আমি কনসিডাৰ কৰিছো। কণ্ডাক্টৰ যিকোনো শেপৰ হ'ব পাৰে, মই এটা ৰেন্ডম শেপৰ কণ্ডাক্টৰ মানে কনসিডাৰ কৰিছো, আৰু কি কৰিছো যে ইয়াৰ কি হৈছে সাৰফেসত চাৰ্জখিনি আছে। আৰু মই ফাৰ্স্ট টাইম কি কৰিম যে এতিয়া আমি কি প্ৰুফ কৰিব লাগে যে পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকে বুলি, সাৰফেসৰ সদায় পাৰপেণ্ডিকুলাৰ থাকে বুলি আমি প্ৰুফ কৰিব লাগে। তাৰ কাৰণে আমি ফাৰ্স্টে কি ধৰি লম ইজ পাৰপেণ্ডিকুলাৰ নহয় বুলি ধৰি লম, আৰু যেতিয়া পাৰপেণ্ডিকুলাৰ নহয় বুলি ধৰি মেলি আমি পাম যে সেই স্টেটমেন্টটো যেতিয়া ৰং পাম, তো অটোমেটিক্যালি কি হ'ব পাৰপেণ্ডিকুলাৰ হয় বুলি প্ৰুফ হৈ যাব। তো এটো আমি হেতু সিস্টেমত প্ৰুফ কৰিম। আমি এই কণ্ডাক্টৰটোৱে কি কৰিছো যে কণ্ডাক্টৰটোৱে ইয়াৰ কণ্ডাক্টৰটো সাৰফেসখনত
এখন ইলেক্ট্ৰিক ফিল্ড আমি কনচিডাৰ কৰিছোঁ আৰু ইলেক্ট্ৰিক ফিল্ডখন কেনেকৈ কনচিডাৰ কৰিছোঁ ই সাৰফেসৰ লগত থিটা ডিগ্ৰী এংগল কৰি আমি কৰি আছে বুলি আমি কনচিডাৰ কৰিম যেহেতু কি হয় ইলেক্ট্ৰিক ফিল্ড ইজ এ ভেক্টৰ কোৱান্টিটি তো আমি ইয়াৰ কম্পনেণ্টত ভাগ কৰিব পাৰিম তোমালোকে ফাৰ্ষ্ট ইয়াৰত এইখিনি পাইছা যে কম্পনেণ্টত কেনেকৈ ভাগ কৰে সদায় ভেক্টৰ এটাৰ কি থাকে এটা নৰ্মেল কম্পনেণ্ট থাকে আৰু এটা হৰাইজন্টেল কম্পনেণ্ট থাকে নৰ্মেল কম্পনেণ্টটো কি হয় ই আমি নৰ্মেল কম্পনেণ্টটো যদি চাওঁ তেতিয়া কি হয় ই সাইন থিটা হয় আৰু যেটো ভাৰ্টিকেল কম্পনেণ্ট ভাৰ্টিকেল হৰাইজন্টেল কম্পনেণ্ট হেতু হয় ই cos থিটা তো তেতিয়া হলে কি হয় যে এতিয়া আমি ইয়াত দুটা কম্পনেণ্ট পালো ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে তো দুটা ইলেক্ট্ৰিক ফিল্ডৰ কম্পনেণ্ট পোৱাৰ লগে লগে আমি ইয়াত দুটা কি পাম কাৰেন্ট পাম এটা কিহৰ কাৰণে পাম এটা সাৰফেস এটা পাম যেটো হৰাইজন্টেল কম্পনেন্ট আৰু আনটো পাম ভাৰ্টিকেল কম্পনেন্টৰ কাৰণে কিন্তু এটা সাৰফেস কণ্ডাক্টৰ আৰু এটা প্ৰপাৰ্টিজ আছে কি যে কণ্ডাক্টৰৰ ক্ষেত্ৰত সাৰফেস কাৰেন্টটো সদায় 0 হয় তাত কোনো সাৰফেস কাৰেন্ট পোৱা নাযায় তো হেখিনি তোমালোকে পিছত পাবা জাস্ট এটা পইণ্ট মনত ৰাখিবা যে কণ্ডাক্টৰৰ কাৰণে সাৰফেস কাৰেন্টটো 0 হয় আৰু সাৰফেস কাৰেন্টটো কিহৰ কাৰণে আহে যেটো টেনজেনশিয়াল কম্পনেন্ট বা হৰাইজন্টেল কম্পনেন্ট তাৰ মানে ই cos থিটাৰ কাৰণে যেটো কাৰেন্ট প্ৰডিউস হয় তাক কি ক'ব সাৰফেস কাৰেন্ট বুলি কোৱা হ'ব আৰু কণ্ডাক্টৰৰ কাৰণে কি হয় সাৰফেস কাৰেন্টটো সদায় 0 হয় তো আমি ইয়াৰ পৰা কি পালো যে আমি কাৰেন্ট সদায় কিহৰ কাৰণে পাম নৰ্মেল কম্পনেন্টৰ কাৰণে পাম হেতু কাৰণে আমি ইয়াৰ পৰা এটো প্ৰুফ কৰিব পাৰো যে ইলেক্ট্ৰিক ফিল্ডৰ সদায় নৰ্মেল কম্পনেন্টটো থাকিব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডখন সদায় পাৰপেন্ডিকুলাৰ ডাইৰেকচনত থাকিব তো এটো আসলে নেক্সট তোমালোকৰ যেটো প্ৰপাৰ্টি আসলে কণ্ডাক্টৰৰ তো এতিয়া আমি 3 নম্বৰ কণ্ডাক্টৰৰ যেটো প্ৰপাৰ্টি হেতু কথা ডিসকাস কৰিম 3 নম্বৰ প্ৰপাৰ্টিটো কি কৈছে যে চাৰ্জেছ ৰিসাইডস অন দা সাৰফেস অফ দা কণ্ডাক্টৰ তাৰ মানে কণ্ডাক্টৰৰ যিখিনি চাৰ্জ থাকিব হেখিনি সদায় কণ্ডাক্টৰটো সাৰফেসত থাকিব ইয়াৰ আমি ফাৰ্স্ট পইণ্টটোতে পাই আহিছিলো যে চাৰ্জ কণ্ডাক্টৰৰ ইনসাইড দা কণ্ডাক্টৰ চাৰ্জো 0 হয় ইলেক্ট্ৰিক ফিল্ডো 0 হয় তো তাৰ পৰা আমি কনক্লুড কৰিব পাৰো যে কণ্ডাক্টৰ এটা সকলোবোৰ চাৰ্জ যেহেতু ইনসাইডত একো চাৰ্জ নাথাকে তেতিয়া হলে গোটেইখিনি চাৰ্জ কোড থাকিব লাগিব ইয়াৰ সাৰফেসখনত থাকিব লাগিব হেতু আমি প্ৰুফ কৰিব পাৰো আমি এতিয়া এটা কি হয় এটো এটা প্ৰুফ কৰিব মানে এটো প্ৰুফ কৰাৰ এটা ট্ৰিক এটা আছে মানে ফাৰ্স্ট যেটো প্ৰপাৰ্টি আছিল আমি হেতু ইউজ কৰি এটো প্ৰুফ কৰিম আমি এতিয়া ইয়াৰ এটা কণ্ডাক্টৰ লৈ লৈছো চাৰ্জড কণ্ডাক্টৰ লৈ লৈছো আৰু আমি গম নাপাও যে কি হয় চাৰ্জখিনি কোড আছে তো আমি এটা চাৰ্জড কণ্ডাক্টৰ লৈ লৈছো যে ইয়াৰ চাৰ্জখিনি ভিতৰতো থাকিব পাৰে বা বাহিৰতো থাকিব পাৰে তাৰ পিছত আমি এতিয়া গছ লটো ইউজ কৰি কণ্ডাক্টৰটো ভিতৰত ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেট কৰিম বা ফ্লাক্স ক্যালকুলেট কৰিম তো এতিয়া আমি কি কৰিছো যে এই কণ্ডাক্টৰটো ভিতৰতে এখন গছিয়ান সাৰফেস লৈ লৈছো আৰু ইয়াৰ আমি কি কৰিছো যে কিবা এটা ডিসটেন্স আমি লৈ লৈছো আমি ইয়াত মই স্ফেৰিকেল দেখাইছো যিকোনো টাইপৰে হ'ব পাৰে স্ফেৰে ল'ব লাগিব যে হেতু কথা নাই যিকোনো শেপৰ আমি কণ্ডাক্টৰ ল'ব পাৰো তো এতিয়া ইয়াত কি হ'ব যে আমি এই ভিতৰত আমি গছ লটো ইউজ কৰিব লাগে তো আমি ভিতৰৰ কাৰণে আমি একৰ্ডিং টু গছ ল কি জানো যে ই ds is equal to q by epsilon naught এটো হয় আৰু এটা কি বুজায় ক্লোজ সাৰফেস সদায় গছ ল কিহৰ কাৰণে এপ্লিকেবল গছ ল ইজ এপ্লিকেবল ফৰ দা ক্লোজ সাৰফেস অনলি তো এতিয়া এটো পালো আৰু আমি যেটো ফাৰ্স্ট প্ৰপাৰ্টি আছিল কণ্ডাক্টৰ ফাৰ্স্ট প্ৰপাৰ্টিটো কি আছিল ইলেক্ট্ৰিক ফিল্ড ইনসাইড ইজ ইকুৱেল টু 0 তো তাৰ মানে এটো ভ্যালু 0 হৈ গল তাৰ মানে কি পালো q ইজ ইকুৱেল টু 0 তো আমি গছ লটো কোড ইউজ কৰিছিলো কণ্ডাক্টৰৰ ভিতৰত ইউজ কৰিলো কণ্ডাক্টৰৰ ভিতৰত গছ লটো ইউজ কৰি আমি কি পালো যে চাৰ্জ ইনসাইড এ কণ্ডাক্টৰ চাৰ্জ ইজ 0 তো তেতিয়া হলে যদি কণ্ডাক্টৰ চাৰ্জখিনি ইনসাইডত থাকিব নোৱাৰে তেতিয়া হলে তাৰ ওচৰত কি অপচন থাকিব যে ই সাৰফেসত থাকিব থাকাৰ হেতু এটা অপচন নহলে তাহাতি ভিতৰত থাকিব নোৱাৰে যেতিয়া সাৰফেসত থাকিব লাগিব তো হেতুৱে আছে কণ্ডাক্টৰৰ থাৰ্ড প্ৰপাৰ্টি যে চাৰ্জেছ ৰিসাইডস অন দা সাৰফেস অফ দা কণ্ডাক্টৰ তো এটো আসলে থাৰ্ড প্ৰপাৰ্টি এতিয়া ফোৰ্থ প্ৰপাৰ্টিলৈ আহো ফোৰ্থ প্ৰপাৰ্টিটোত কি কৈছে যে ইলেক্ট্ৰিক পটেনশিয়াল ইজ কনস্ট্যান্ট এট দা কনস্ট্যান্ট ফৰ দা কণ্ডাক্টৰ এটা কণ্ডাক্টৰৰ কাৰণে যেটো পটেনশিয়াল থাকিব হেতু সদায় কি হয় কনস্ট্যান্ট থাকে হেতু আমি কেনেকে
কেনেকৈ প্ৰুভ কৰিম সেইটো হৈছে কি আমি এটা পটেনচিয়েলৰ খিনি পঢ়োঁতে আমি মই এটা ৰিলেশ্যন তোমালোকক প্ৰুভ কৰি দেখাইছিলোঁ কি আছিলে যে ইহঁতৰ মাজৰ ৰিলেশ্যনটো dv by dr ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু মাইনাছ dv by dr এইটো আছিলে ফৰ্মুলা এতিয়া আমি কি পাইছোঁ যে ইনচাইড কণ্ডাক্টৰ কি হয় ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু 0 এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে পটেনচিয়েলৰ ডিফাৰেঞ্চিয়েশ্যনটো কি হৈছে বা ইয়াক গ্ৰেডিয়েণ্ট বুলিও কোৱা হয় তোমালোকে মেথছত যেতিয়া ভেক্টৰ পঢ়াব তেতিয়া তোমালোকে বুজি পাবা সেইটো তো ইয়াত মই সিম্পলি ডিফাৰেঞ্চিয়েশ্যন বুলি কৈছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ পটেনচিয়েল গিভছ ইলেক্ট্ৰিক ফিল্ড এতিয়া আমি কি জানো যে ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো 0 তাৰ মানে ডিফাৰেঞ্চিয়েশ্যন অফ যেতিয়া আমি পটেনচিয়েলটো ডিফাৰেঞ্চিয়েট কৰিম তেতিয়াহ'লে তাৰ ভেলুটো কি ওলাই 0 ওলাব লাগিব তেতিয়াহ'লে ডিফাৰেঞ্চিয়েশ্যনৰ যিটো প্ৰপাৰ্টি তাত কি হয় কনষ্টেণ্টৰ ডিফাৰেঞ্চিয়েশ্যন ইজ অলৱেজ ইকুৱেল টু 0 তাৰ মানে কি বুজাইছে যে আল্টিমেটলি ভি শুড বি কনষ্টেণ্ট so that ইলেক্ট্ৰিক ফিল্ড উইল বি 0 তাৰ মানে আমি কনষ্টেণ্ট পটেনচিয়েল পাবলৈ হ'লে কি হ'ব লাগিব ইলেক্ট্ৰিক ফিল্ড 0 হ'ব লাগিব আৰু নহ'লে আমি ইলেক্ট্ৰিক ফিল্ড 0 পাবলৈ হ'লে কি হয় পটেনচিয়েলটো কনষ্টেণ্ট হ'ব তো এইটো হৈছে কণ্ডাক্টৰৰ ফৰ্থ প্ৰপাৰ্টি যে ফৰ কণ্ডাক্টৰ ইলেক্ট্ৰিক পটেনচিয়েল ইজ অলৱেজ কনষ্টেণ্ট এতিয়া কনষ্টেণ্টৰ যিটো কিবা এটা ভেলু থাকিব সেই ভেলুটো কি হয় সেই ভেলুটো আমি উলিয়াব পাৰোঁ উলিয়াম কেনেকৈ আমি ছাৰফেচত তাৰ যিটো ইলেক্ট্ৰিক ফিল্ড ওলাব ছাৰফেচৰ ইলেক্ট্ৰিক ফিল্ডৰ পৰা আমি কি কৰিব পাৰিম পটেনচিয়েল উলিয়াব পাৰিম তো সেইখিনি আমি ইমান যাব নালাগে জাষ্ট এটাই জানিব লাগে যে কনষ্টেণ্ট থাকে কণ্ডাক্টৰৰ কাৰণে ইলেক্ট্ৰিক পটেনচিয়েল সদায় কনষ্টেণ্ট হ'ব তো এইটো আছিলে ইয়াৰ ফৰ্থ প্ৰপাৰ্টি তো এইকেইটাই আছিলে কণ্ডাক্টৰৰ প্ৰপাৰ্টিজ কিছুমান তোমালোকে এইকেইটা মনত ৰাখিবা আৰু কিবা বুজি নাই পোৱা যদি মোক সুধিব পাৰিবা আৰু নেক্সট আমি ভিডিঅ'ত আমি কি ডিছকাছ কৰিম যে যিটো এতিয়া ইলেক্ট্ৰিক ফিল্ডটো কণ্ডাক্টৰৰ ভিতৰত 0 হয় কিন্তু কণ্ডাক্টৰৰ ছাৰফেচত যিহেতু চাৰ্জ থাকে কণ্ডাক্টৰৰ কাৰণে গোটেই চাৰ্জখিনি ক'ত থাকে ছাৰফেচত থাকে তো ছাৰফেচত আমি নিশ্চয় কিবা এটা ইলেক্ট্ৰিক ফিল্ডৰ ভেলু পাম যিহেতু তাত চাৰ্জ আছে তো নেক্সট আমি ভিডিঅ'ত সেই ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিম আৰু সেই ইলেক্ট্ৰিক ফিল্ডৰ পৰা আমি কি কৰিব পাৰিম যে পটেনচিয়েল কেলকুলেট কৰিব পাৰিম যিহেতু এটা ফৰ্মুলা মোৰ ওচৰত আছেই ইলেক্ট্ৰিক ফিল্ড আৰু পটেনচিয়েলৰ মাজত তো এইটো কাৰণে কি হয় আমি নেক্সট ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিম তাৰপিছত আমি যিটো কনষ্টেণ্ট পটেনচিয়েল তাৰ কিবা এটাটো ভেলু থাকিব আমি সেইটো ডিছকাছ কৰিম তো আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো বুজি পালা যদি বুজি নাই পোৱা তেতিয়াহ'লে মোক সুধিব পাৰা আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ ছ' মাছ